সময়ৰ কাম যদি সময়তে নকৰে তেনেহ'লে কি হ'ব? আহক জানিবলৈ চেষ্টা কৰোঁ 1 মিনিটৰ এটা ষ্টৰীৰ সৈতে। সৰু এখন গাঁৱত আৰৱ নামৰ এজন যুৱকে বাস কৰিছিল। তেওঁ কঠোৰ পৰিশ্ৰমী আছিল, কিন্তু সদায় খৰখেদাকৈ জীয়াই থাকিবলৈ চেষ্টা কৰিছিল। সি সদায় ভাবে এতিয়াও সময় বহুত আছে, পিছত সকলো ঠিক কৰি ল'ম। গাঁৱৰ বাহিৰত শংকৰ কাকা নামৰ এজন পুৰণি ডাকুৱাল আছিল। তেওঁ প্ৰতিদিনে চাইকেল চলাই চিঠিবিলাক বিলাই ফুৰিছিল আৰু হাঁহিমুখে সকলোৰে লগত কথা পাতিছিল। আৰৱে প্ৰায় তেওঁক দেখিছিল, কিন্তু কেতিয়াও গুৰুত্ব দিয়া নাছিল। এদিন আৰৱ চহৰলৈ যাবলৈ সাজু হৈছিল। সি এটা ডাঙৰ চাকৰিৰ অফাৰ পাইছিল। সেইদিনাই শংকৰ কাকাই তাক এখন চিঠি দি ক'লে যে এই চিঠিখন তুমি সময় আহিলে পঢ়িবা। তেওঁ কথাটো কোৱাৰ পিছত আৰৱে চিঠিখন নোচোৱাকৈ পকেটত ভৰাই ৰাখিলে। চহৰলৈ গৈ আৰৱ কামত নিমগ্ন হৈ পৰিল। তেওঁ সকলো ফালৰ পৰা ধন, খ্যাতি আৰু গৌৰৱ লাভ কৰিবলৈ ধৰিলে। কিন্তু ইয়াৰ বিপৰীতে আৰৱৰ মনত একেবাৰে শান্তি নাছিল। সম্পৰ্কবোৰ যেন হেৰাই গৈছে তেনেকুৱা অনুভৱ হ'বলৈ ধৰিলে তাৰ। ইফালে আকৌ মাক দেউতাকৰ লগত ফোনত কথা পতাটো একেবাৰে কমি আহিবলৈ ধৰিলে। এদিন ৰাতি তাৰ হঠাতে মনত পৰিল শংকৰ কাকাই দিয়া সেই চিঠিখনৰ কথাটো। খামটো লগে লগে খুলি চালে। চিঠিখনত লিখা আছিল, বোপা, সময়ে আটাইতকৈ ডাঙৰ শিক্ষক, কিন্তু ই কেতিয়াও সতৰ্কবাণী নিদিয়াকৈ পৰীক্ষা লৈ চায়। যিসকলে আজি আপোনজনৰ বাবে সময় উলিয়াব নোৱাৰে, সময় কালিলৈ সিহঁতৰ বাবে অপেক্ষা নকৰে। টকা আকৌ এদিন বিচাৰি ল'বলৈ পাৰি, কিন্তু এবাৰ হেৰাই পেলোৱা এটা মুহূৰ্ত কেতিয়াও ঘূৰি নাহে। চিঠিখন পঢ়াৰ পিছত আৰৱৰ চকুৰ পৰা চকুলো ওলাই আহিল। সি বুজিলে যে সি জীৱনত বহুত কিবা কিবি পালে, কিন্তু তাৰ বিপৰীতে জীৱনটো বহু পিছ পৰি ৰ'ল। ঠিক পিছদিনাই সি গাঁৱলৈ উভতি আহিল। মাকৰ চৰণত চুই দেউতাকৰ হাতত ধৰিলে। সি আহিয়ে ডাকুৱাল শংকৰ ককাক বিচাৰিলে, কিন্তু মাক দেউতাকৰ পৰা গম পালে যে কেইমাহমানৰ আগতে তেওঁৰ মৃত্যু হৈছিল। ঠিক সেইদিনাই আৰৱে সিদ্ধান্ত ল'লে সফলতা মাথো সেইখিনিতে আছে, য'ত আপোনজনৰ লগত সদায় হাঁহিমুখে জীয়াই থাকিবলৈ পাৰি। কাহিনীটোৰ পৰা এইটোৱে শিক্ষা পাওঁ, সময়ত সম্পৰ্কক মূল্য নিদিয়া ব্যক্তিয়ে এদিন ভিৰৰ মাজতো নিজকে অকলশৰীয়া অনুভৱ কৰে। যদিহে ভিডিঅ'টি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।